আজি বিশ্ব ফেটি লিভাৰ দিৱস উপলক্ষে ৰান ফৰ ইয়ৰ লিভাৰ শীৰ্ষক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে গুৱাহাটীত ফেটি লিভাৰ ৰোগৰ অধিক সজাগতা আৰু প্ৰতিৰোধৰ বাবে এই ৰেলীৰ আয়োজন কৰা হৈছে লতাশিল খেলপথাৰৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ এই সজাগতামূলক ৰেলী উলিওৱা হৈছে ৰেলীৰ ফ্লেগ অফ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰেলীত অংশগ্ৰহণ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ 2 শতাধিক লোকৰ নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ অনুষ্ঠানত উপস্থিত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা জিএমচিএইচৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য লগতে উপস্থিত থাকে সমুজ্জ্বল ভট্টাচাৰ্য চেতনা দাস এনকেটিভিৰ কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ আজি 13 জুন তাৰিখটো বিশ্বজুৰি ফেটি লিভাৰ ডে হিচাপে পালন কৰি আহিছে সজাগতাৰ কাৰণে আমি শৰীৰৰ কিছুমান অংগ যদি আমি তেওঁলোক মানে সাপোৰ্ট নকৰোঁ তেতিয়াহ'লে নিজৰ কাৰণে এইটো অপকাৰ হয় ডক্টৰ ভৱদেৱ গোস্বামী তেখেতৰ উদ্যোগত এই যিটো ৰান ফৰ লিভাৰ এই উদ্যোগটো গ্ৰহণ কৰে এইটো খুব সমীচীন হৈছে স্বাস্থ্য সম্পৰ্কীয় সজাগতা সকলোখিনি আমাৰ সমাজত বিৰাট আৱশ্যক হৈছে সমগ্ৰ বিশ্বত ৱৰ্ল্ড ফেটি লিভাৰ দিৱস হিচাপে পালন কৰা হৈছে আৰু আমি সকলোৱে জানো যে আজি সৰহসংখ্যক আমাৰ যি ৰোগ হয় সেইটো ডিজিজ অফ লাইফষ্টাইল বুলি কয় আৰু তাৰ বাবে বিশেষকৈ ফেটি লিভাৰৰ ক্ষেত্ৰত গৱেষকসকলে বিশেষজ্ঞসকলে এটা কথাই কৈছে যে সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু সেইটো এটা হেল্ডি লাইফষ্টাইল এটা আমি সকলোৱে আগবঢ়াই নিব লাগে আজি আমাৰ নৰ্থ ইষ্ট লিভাৰ ফাউণ্ডেশ্যনৰ যিটো অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনৰ বি ডি গোস্বামী অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা আজি যিটো ৰাইজৰ সজাগতাৰ কাৰণে আমাক আজি সমবেত হৈছোঁ ৰান ফৰ ইয়ৰ লিভাৰ ৰান ফৰ দ্য লিভাৰ এই কাৰ্যসূচীটো আমি পালন কৰিছোঁ এইকাৰণে যে আজি গোটেই পৃথিৱীতে প্ৰায় 170 মিলিয়ন পিপল মানুহ ফেটি লিভাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছে আৰু ফেটি লিভাৰৰ পৰা গৈ পেলাই আমাৰ চিৰ'চিছ হয় লিভাৰ কেঞ্চাৰ হয় সেই বিষয়ে আমি মানুহ